কেতিয়াবা সাধাৰণকৈ বনোৱা ভাত সাজ একেবাৰে অমৃত খোৱা যেন লাগে ন। আজিয়ে মোৰ তেনেকুৱা যেন লাগিলে জানেনে। ৰাতিপুৱা মানুহজন আহিছিলেহে, নাইট ডিউটি কৰি পিনে আহি পিনে পূৰা কামত লাগি আছে। মুঠতে এনেই বহি থাকিব নোৱাৰে। ঘৰত থাকিলে মুঠতে কিবা নহয় কিবা এটা কাম হাতত লৈয়ে ল'ব। যিহেতুকে ঠাণ্ডাটো শেষেই আৰু ৰাতি অলপ অলপ ঠাণ্ডা লাগে, ইমান ঠাণ্ডা নাই আৰু এতিয়া। সেইকাৰণে হিটাৰটো ভালদৰে চাফা কৰি কিনে ভৰাই থৈ দিলে বক্সটোত। তাৰপিছত বাহিৰতো কিবা কিবি কাম কৰিলে, ফুলকেইডালৰ কিবা কিবি কাম কৰিলে আৰু মুঠতে এনেই বহি নাথাকে, কিবা নহয় কিবা কৰিয়ে থাকিব মানুহজনে। তাৰপিছত প্ৰাচুকো আজি মই স্কুলত পঠোৱা নাছিলোঁ, যিহেতুকে পৰীক্ষা আহিছেই আৰু শনিবাৰো আছিলে আজি, আৰু মানে ক্লাছ তেনেকৈ নাই হোৱা। মই ভাবিলোঁ কি যে ঘৰতে পঢ়াওঁ অলপমান, কিন্তু দেউতাক আছে, দেউতাক থাকিলেনো আৰু ক'ত পঢ়িবহি, মানে মুঠতে পঢ়াই নাই। অলপমান কিবাকৈ পঢ়ালোঁ নেকি, আধা ঘণ্টামান পঢ়ালোঁ চাগে। তাৰপিছত আছেই তেনেকৈ দেউতাকৰ লগত, আৰু নাপায়ো সি দেউতাকৰ লগত এনেকৈ গোটেই দিনটো থাকিবৰ কাৰণে, সিও নাপায়েই। তাৰমানে আজিহে অলপমান টাইম পাইছে। তাকো এতিয়া হাজবেণ্ড যাব ডিউটিত, 1-1:30 বজাত পুনৰ ডিউটিত যাব। ৰাতিপুৱা আহিছিলে নাইট ডিউটি কৰি কিনে, এতিয়া আকৌ যাব আফটাৰনুন ডিউটি কৰিবৰ কাৰণে। মুঠতে মানে নকৈছোঁ ন, মানুহজন ডিউটি কৰোঁতে যাব চাগে। আৰু ৰাতিপুৱা যেতিয়া আহিছিলে তেখেতে নাইট ডিউটি কৰি কিনে চব্জি আনিছিলে, চব্জিৰ লগতে এয়া মিক্স শাক অলপমান লৈ আনিছিলে। শাক বহুত দিন খোৱাই নাই, এই নৱেম্বৰ মাহত কেইদিনমান আমি মানে খালোঁ শাক, তাৰপিছৰ পৰা আৰু শাক খোৱাই নাছিলোঁ। আজি আৰু আনিলে তেখেতে, মিক্স শাক আনিছিলে। শাককেইডাল দেখি কিনে ভালে লাগিলে বাৰু, একেবাৰে ফ্ৰেছ শাক আছিলে। কিন্তু কথাটো হ'ল, খাই ভালে লাগে বাৰু, কিন্তু বচাৰ সময়ত আপোনাৰ শাকখিনি বাচি থকাৰ সময়ত আপোনাৰ হৈয়ে নাহে। ইমান বেছি চাফা কৰিব লাগে যে মাথা চাথা মানে গৰম হৈ যায় আৰু সেইখিনি টাইমত। কিন্তু খোৱাৰ পিছত ভাল লাগে বাৰু, সেইটো বেলেগ কথা। তাৰপিছত শাকখিনি বাচোতে মোৰ ইমান টাইম গ'ল ন আজি। আৰু তেখেতে মুঠতে যাবই এতিয়া, 1 বজাত তেখেতে যাব কৈ আছে। ভাত সাজ জল্দি জল্দি বনোৱা, মই যামেই এতিয়াই। মুঠতে দৌৰা দৌৰি লাগিল সেইখিনি টাইমত অলপমান। তাৰপিছত শাকখিনি বাচি পূৰা ভালদৰে ধুই পিনে কাটি ল'লোঁ। এতিয়া কেৰাহী এটাত অকণমান মিঠাতেল দি পিনে ইয়াতে 2টামান পাঁচফোৰণ দিম আৰু শাকখিনি দি দিম। মই শাকত অকল মানে নিমখহে দিওঁ আৰু পাঁচফোৰণ দিওঁ এনেকৈ। তাৰপিছত ইয়াতে হালধি নিদিওঁ, পিঁয়াজ নিদিওঁ, কেতিয়াবা আলু দিওঁ। আলু মানে ধৰক এই মূলা শাক বনালে তেতিয়া মই মূলা শাকৰ লগত আলু দি দিওঁ, কিন্তু এনেকুৱা মিক্স শাকত কিন্তু আলু চালু একেবাৰে নিদিওঁ আৰু। মুঠতে অকল এই মিঠাতেলত কেইটামান পাঁচফোৰণ ফুটাই লৈ পিনে শাকখিনি ঢালি দিছোঁ, আৰু ইয়াতে অলপমান নিমখ দি দিছোঁ। হালধিও মই নিদিওঁ, মানে এনেকৈ বনাই পিনে খাই ভাল লাগে। ইয়াতে আকৌ হালধি দিলে এনেকুৱা লাগে যেন কিবা কেমিকেল মিক্স কৰি দিলোঁ নেকি, ইমান ধুনীয়া শাকখিনিত। সেইকাৰণে হালধিও নিদিওঁ মই। তাৰপিছত প্ৰাচক আকৌ মই মেটচ কৰিব দিলোঁ। মই কৈছোঁ কি যে নাই, ঘৰত আছা যিহেতুকে অলপমান পঢ়া, আৰু তাক আৰু অলপমান বহালোঁ পঢ়াবৰ কাৰণে। মেথছ কেইটামান কৰিব দিলোঁ। মাজতে কিবা কিবি খোৱা বস্তু লাগিও থাকে এইপিনে পঢ়ি থাকিলে, আৰু তাকে চকলেট এটা দি আহিলোঁ। এইপিনে মই দালিখিনিও বনালোঁ, আৰু এয়া দুপৰীয়াৰ ভাত সাজ একেবাৰে ৰেডি হৈ গ'ল। এইখন অৱশ্যে হাজবেণ্ডৰ থালি হয়। দালি বনালোঁ, মচুৰ দালি, তাৰপিছত এই শাকখিনি বনালোঁ, আচাৰ দিছোঁ, লগতে কেঁচা জলকীয়া। মুঠতে আজি ভাত সাজ খাই পিনে হাজবেণ্ডেও কৈছিলে, মানে ইমান এটা ভাল লাগিল ন, একেবাৰে সাধাৰণকৈ বনোৱা ভাত সাজ।